এজ এন ইণ্ডিয়ান হিচাপে এই ভিডিঅ'টি চোৱাৰ পিছত আপুনি আচৰিত আৰু গৌৰৱান্বিত অনুভৱ কৰিব কিয়নো মহাকাশত আমাৰ ভাৰতবৰ্ষই এখন স্পেচ ষ্টেচন লঞ্চ কৰিবলৈ যায় আছে। আমাৰ এই স্পেচ ষ্টেচনখনৰ নাম হ'ব ভাৰত আন্তৰিক্ষ ষ্টেচন, শ্বৰ্ট ফৰ্মত বাছ। এই স্পেচ ষ্টেচনখনত মুঠ 5টা মডিউলছ থাকিব। তাৰ প্ৰথমখন মডিউলছ BUS-01 2028 চনত লঞ্চ কৰা হ'ব। এই প্ৰজেক্টটো সম্পূৰ্ণ কৰা হ'ব 2035 চনত আৰু প্ৰথমবাৰৰ বাবে ভাৰত আন্তৰিক্ষ ষ্টেচনলৈ ক্ৰু মিছনছটো 2040 চনত আৰম্ভ কৰা হ'ব। এই প্ৰজেক্টটো সম্পূৰ্ণভাৱে ইছৰোই ডেভেলপ কৰি আছে। ভাৰত আন্তৰিক্ষ ষ্টেচনখন আমাৰ পৃথিৱীৰ পৰা এপ্ৰক্সিমেটলি 400ৰ পৰা 450 কিলোমিটাৰ দূৰত থাকিব। এই স্পেচ ষ্টেচনখনত আপ টু 6 এষ্ট্ৰনটছৰ কেপাচিটি থাকিব। এয়া সঁচাকৈ আমাৰ ভাৰতীয়সকলৰ বাবে এক ডাঙৰ এচিভমেণ্ট হ'বলৈ যায় আছে কিয়নো গোটেই পৃথিৱীৰ ভিতৰত USA আৰু চাইনাৰ 2খন স্পেচ ষ্টেচন আমাৰ মহাকাশত আছে আৰু আমাৰ ভাৰতৰ দৰে ৰাছিয়া দেশখনো সিহঁতৰ স্পেচ ষ্টেচনখন লঞ্চ কৰাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। ৰাছিয়াৰ স্পেচ ষ্টেচনখনৰ প্ৰথমখন মডিউল 2027 চনত লঞ্চ কৰা হ'ব। আমাৰ ভাৰতবৰ্ষ এখন এনেকুৱা এটা মহান কাম কৰিবলৈ যায় আছে বাবে আমি প্ৰত্যেকজন ভাৰতীয় গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু সেই দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি আছোঁ। যদি সঁচাকৈ আপুনি এই ইনফৰমেশ্যনটো পোৱাৰ বাবে আপোনাৰ ভাল লাগি আছে বা গৌৰৱান্বিত অনুভৱ কৰি আছে তেনেহ'লে কমেণ্টত লিখক জয় হিন্দ।